কোন কেইজন অভিনেতাৰ লগত যৌন সম্পৰ্ক আছিল সুমি বৰাৰ বোৱাৰী লাভাৰ্ছৰ নতুন ৰুলছ প্ৰেমে কি বয়স নামানে এইবিলাকে হৈছে আমাৰ চৰমধন্য কিছুমান অসমত চলি থকা নিউজ চেনেলৰ দায়িত্ব আৰু কৰ্তব্য ঠিক আছে ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছত এতিয়া নিউজ চেনেলবিলাক টোল পাৰ কৰি দিছে কেৱল ৰাজীৱ চদিয়াক জুবিন দাই কি কৈছে জুবিন গাৰ্গে ৰাজীৱ চদিয়াৰ ওপৰত মন্তব্য কি দিছে এতিয়া সেই লৈ পেলাই টিআৰপিৰ কাৰণে অনলি নিউজ চেনেলবিলাকে এইবিলাক হাল্লা হুলস্থুল কৰি আছে চাওক বন্ধুসকল আপোনালোকে মোক এটা কথা কওক হা আজিৰ তাৰিখত আপোনালোকে ৰাজীৱ চদিয়া ইণ্টাৰভিউ বুলি ফেচবুকতে চাৰ্চ কৰক বা ইউটিউবতে চাৰ্চ কৰক আপোনালোকে নাপাবই ক'ৰবাত দুই এটাহে আপোনালোকে ৰাজীৱ চদিয়াৰ ইণ্টাৰভিউ হিচাপত পাব কিন্তু আজিৰ তাৰিখত এই নিউজ চেনেলবিলাকে মানে কিবিলাক আমাক কভাৰ দেখাই আছে যে কাবাৰ যদি বোৱাৰী কাবাৰ লগত যদি পলাই গ'ল সেইবিলাক নিউজ ইয়াত আনি আছে কোনোবা যদি আপোনাৰ মতা মানুহৰ পৰা যদি ছোৱালী হৈছে লিংগ পৰিৱৰ্তন কৰিছে সেইবিলাক ভিডিঅ' আনি দিয়ে কোনোবাই যদি ক'ৰবাত যদি চাহৰ দোকান এখন দিছে সেইটো ভিডিঅ' আমাক আনি দিয়ে আৰু মানে কি অনলি ফৰ টিআৰপিৰ কাৰণে আমাৰ নিউজ চেনেলবিলাকে কাম কৰি আছে এটা নিউজ চেনেলৰ দায়িত্ব আৰু কৰ্তব্য কি আজিৰ তাৰিখত নিউজ চেনেলবিলাকৰ দায়িত্ব আৰু কৰ্তব্য হ'ব লাগিছিলে সমাজত যিসকল মানুহে জাতিৰ কাৰণে কাম কৰি আছে আমাৰ কাৰণে কাম কৰি আছে সমাজৰ কাৰণে কাম কৰি আছে আপোনালোকে তেনেকুৱা ধৰণৰ ব্যক্তিক তেখেতে কোনো ধৰণৰ পডকাষ্টত নামাতে কোনো ধৰণৰ ইণ্টাৰভিউত নামাতে কিন্তু এতিয়া যে ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছত ইমান যে হুলস্থুলটো লাগিল ইমান যে এইটো যে লাগিল সেইটো নিউজ চেনেলবিলাক কি জুবিন দাই যে এসাঁজ যে কথা ক'লে যে জাতিৰ কাৰণে গান ৰাজীৱ চদিয়াহে গাইছে নেকি জাতিৰ কাৰণে গানটো ময়ো গাইছোঁ কিন্তু ৰাজীৱ খদিয়াক মই চিনি নাপাওঁ ঠিক আছে এইটো জুবিন দাই এটা টুলুঙা মন্তব্য আগবঢ়াইছে যিটো একদমে মোৰ মানে হজম হোৱা নাই ঠিক আছে কিন্তু মই যিটো এবাৰ মই ইউটিউবত মাৰি পেলাই চালোঁ যে ৰাজীৱ চদিয়া এণ্ড জুবিন গাৰ্গ তেনেকৈ মাৰি দিয়াৰ লগে লগে এইটো দেখিছে সংগীত কি লিখা আছে ইয়াত ৰাজীৱ খদিয়া তাৰমানে ৰাজীৱ খদিয়াই এটা সময়তে জুবিন গাৰ্গক গান গোৱাইছিলে আৰু সেই জুবিন গাৰ্গে এতিয়া আমাক কৈ আছে যে ৰাজীৱ চদিয়াক তেখেতে চিনি নাপায় একচুৱেলি জুবিন গাৰ্গে ক'ব লাগিছিল যে ৰাজীৱ খদিয়া হৈছে এনেকুৱা এজন গায়ক এনেকুৱা এজন শিল্পী যোনে আমাৰ জাতিৰ কাৰণে গান গাইছে তেখেতে কোনো তাৰমানে কি এই যিবিলাক সস্তীয়া গান সেইবিলাক সস্তীয়া গানত তেখেতে অনলি ফৰ পপুলাৰিটিৰ কাৰণে পাব্লিচিটিৰ কাৰণে তেনেকুৱা এটা গান গোৱা নাছিলে কিন্তু আজি জুবিন গাৰ্গে যিটো টুলুঙা মন্তব্য আগবাঢ়িছে এইটো একচুৱেলি য়ং জেনেৰেশ্যনক তেখেতে কিটো হিচাপত লিড লৈছে মই একো বুজি পোৱা নাই আজিৰ তাৰিখত জুবিন গাৰ্গ হৈছে অসমৰ এগৰাকী তাৰকা জুবিন দা হৈছে এজন আমাৰ অসমীয়া কালচাৰৰ তেখেত অভিভাৱক সংগীত জগতৰ তেখেতে অভিভাৱক তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত ইমান জাতিৰ হকে কাম কৰি থকা এজন শিল্পী আছিলে ৰাজীৱ চদিয়া আৰু তেখেতক জুবিন দাই কৈছে যে তেখেতক মই চিনি নাপাওঁ মই কেতিয়াবা এটা অনুভৱ হয় যে জুবিন দাই একচুৱেলি জুবিন দাটো পপুলাৰ পায় জুবিন দাক নিচিনা মানুহ কোনো নাই এতিয়া কথাটো হৈছে কি যে জুবিন দাই মানে কি লাইমলাইটত থকাৰ কাৰণে পুৰা পাব্লিচিটি হৈ থাকক তেখেতৰ লগত কণ্ট্ৰভাৰ্চি হওক তেনেকুৱা পৰিপ্ৰেক্ষিত তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিয়ে তেখেতে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ায় নেকি আৰু এই যে ৰাজীৱ চদিয়াৰ যিটো টপিক ঠিক আছে এই যে নিউজ চেনেলবিলাকে এই যে আপোনাৰ কিছুমান যে ফেচবুকত পেজ আছে কিছুমান ইউটিউবত একাউণ্ট আছে তেখেতসকলে কিন্তু এইটো বস্তু কভাৰ নকৰিলে হয় বেছি কাৰণ কভাৰ কৰিলে তেখেতসকলে টিআৰপি নাপালে হয় আজিৰ তাৰিখত যিখিনি নিউ জেনেৰেশ্যন আছে ৰাজীৱ চদিয়াক মেক্সিমাম মই লিখি দিব পাৰোঁ 80-85% নিউ য়ং জেনেৰেশ্যনক সোধক কোন ৰাজীৱ চদিয়া তেখেতসকলে চিনি নাপায় কিন্তু যেতিয়াই জুবিন গাৰ্গে কৈ দিলে কোন ৰাজীৱ চদিয়া এইটো এটা বিতৰ্ক হৈ গ'ল আৰু নিউজ চেনেলবিলাকে তেতিয়া কভাৰ কৰি দিলে নিউজ চেনেলবিলাকে কভাৰ কৰিলে কাৰণ নিউজ চেনেলে কিয় কভাৰ কৰিলে কাৰণ জুবিন গাৰ্গে মন্তব্য আগবঢ়াইছে জুবিন গাৰ্গে ৰাজীৱ চদিয়াক ক'লে এনেকৈ একদম ডাঙৰ হেডলাইন কৰি একদম লিখি দি আছে কাৰণ কিয় কাৰণ তেখেতসকল টিআৰপিৰ পাগল হয় টিআৰপিৰ কাৰণে যা তা তেখেতসকলে নিউজ কৰে আজিৰ তাৰিখত আপোনালোকে নিউজবিলাকত দেখিছে কিছুমান মাতিব বেষ্ট সিঙ্গার এওয়ার্ড বেষ্ট ইউটিউবার এওয়ার্ড আরে ভাই বেষ্ট ইউটিউবার এওয়ার্ড দিছা বেষ্ট মানে কি সিঙ্গার এওয়ার্ড দিছা তেখেতসকল আজিৰ তাৰিখত বেষ্ট সিঙ্গাৰ এওয়ার্ড কোনে পায় যোনে হকে নহকে বেয়া শব্দ ইউজ কৰি পেলাই এটা সস্তীয়া যা জনপ্ৰিয়তাৰ কাৰণে গান বনায় আৰু তেখেতকে ইণ্টাৰভিউত মাতে তেখেতকে পডকাষ্টত মাতে তেখেতকৰ একদম নানা ধৰণৰ নিউজ চেনেলবিলাকে কভাৰ কৰি দিয়ে কাৰণ তেতিয়া আমি গম পাব লাগে যে নিউজ চেনেলবিলাক অনলি ফৰ টিআৰপিৰ কাৰণে কাম কৰে য'ত সস্তীয়া এটা জনপ্ৰিয়তা কিন্তু আজিৰ
তাৰিখত আপোনালোকে চাব যেতিয়া জুবিন দাহঁতৰ বাৰ্থডে আহে বা যিবিলাক আৰু ফেমাছ ছিংগাৰ তেখেতসকলে ডাইৰেক্ট লিখিব যে আজি অমুকৰ বাৰ্থডে, আজি অমুকৰ বাৰ্থডে, তেওঁক কুইজ কৰক। কিন্তু আজিৰ তাৰিখত ৰাজীৱ শদিয়া নামৰ ব্যক্তিজনৰ কোনোবা দিনা ফেচবুক পোষ্ট এই নিউজ চেনেলবিলাকে কৰা দেখিছেনে যে আজি ৰাজীৱ শদিয়াৰ বাৰ্থডে, আপোনালোকে সদায় মানে তেখেতক কুইজ কৰক, ঠিক আছে। আজি যাদৱ পায়েং কিমান দিন এখেতসকলে সেনেকুৱা ধৰণৰ পোষ্ট দিয়ে? কেতিয়াও নিদিয়ে, ঠিক আছে। গতিকে আজিৰ তাৰিখত ৰঞ্জু হাজৰিকা কেইজন মানুহে চিনি পায়? কোনো মানুহে চিনি নাপায়। মানে কোনো মানুহে চিনি নাপায় মানে কি, কেইজন মানুহে চিনি পায়? নিউ জেনেৰেশ্যন, য়ং জেনেৰেশ্যন যিখিনি আছে তাৰে 80% কোন ৰঞ্জু হাজৰিকা গমেই নাপাব। জানু বৰুৱা কোন হয় আপোনালোকে সোধকচোন, গম নাপাব। কিন্তু আপোনালোকে সোধকচোন হানি সিং কোন হয়, সেইবিলাক কিন্তু গম পাব। কাৰণ নিউজে আমাৰ সমাজত যেনেকুৱা ধৰণৰ নিউজ দিব, পাব্লিচিটি দিব, তেনেকুৱা ধৰণৰ বস্তুৱে মানুহ তালৈকে গুচি যাব। আৰু এইটো কথা একদম কৈছোঁ, ৰাজীৱ শদিয়াৰ মৃত্যুত খুব মানে আৱেগ হৈছে যে মানুহ এজনে কাম কৰি থকাৰ টাইমত যেতিয়া জীৱিত অৱস্থা আছিল তেতিয়া সেই সন্মানটো নাপায়, কিন্তু মৃত্যুৰ পিছত এতিয়া তেখেতৰ গানবিলাক পাব্লিচিটি হৈ আছে। আমি কিয় আজিৰ তাৰিখত ৰাজীৱ শদিয়াহঁতৰ নিচিনা গানবিলাক আমি কিয় আমি ফেচবুক পেজ এটাত দিব নোৱাৰোঁ? কিয় আমি ইউটিউব একাউণ্ট এটাত দিব নোৱাৰোঁ? কিয় তেনেকুৱা ধৰণৰ ব্যক্তিক আমি মাতি পেলাই ইণ্টাৰভিউ ল'ব নোৱাৰোঁ? কাৰণ আমাৰ কি হ'ব? TRP নাহিব বেছি। গতিকে কণ্ডিশ্যনটো এনেকুৱাতো। গতিকে এই যে নিউজ চেনেলবিলাক যে অসমৰ হৈছে, কোনোবাই মদ খাইছে, ক'ৰবাত গাড়ী পুলিচে চেকিং কৰিছে, আপোনাৰ মানে কি মদটো খাই কেনেকুৱা লাগিল, কিমান পেক খালে, এইবিলাক নেকি আমাৰ অসমৰ নিউজ চেনেল? আপোনালোকে নেশ্যনেল লেভেলৰ নিউজ চেনেলবিলাক চাব, তেনেকুৱা ধৰণৰ তাৰমানে মানে একদম মানে কি এখেতসকলে তেনেকুৱা ধৰণৰ নিউজ আমাৰ য়ং জেনেৰেশ্যনখিনিক দি আছে। গতিকে ভাল নিউজ দিয়ক। আপোনালোক হৈছে নিউজ চেনেল এটাৰ জৰিয়তে যদি আপোনালোকে কিবা মানে সস্তীয়া কিছুমান টপিক লৈ পেলাই এনেকুৱা ধৰণৰ আপোনালোকে কৰে, পডকাষ্ট কৰে, ইণ্টাৰভিউ কৰে, সমাজখনত কেতিয়াও ভাল প্ৰভাৱ নপৰিব। আৰু ইফালে জুবিন দাৰ নিচিনা ব্যক্তিয়ে এনেকুৱা ধৰণৰ কথা কিছুমান ক'লে সঁচাকৈ কিন্তু মই জুবিন ফ্ৰেণ্ডত আছোঁ, জুবিন ফ্ৰেণ্ডছ ক্লাবত আছোঁ, জুবিন দাৰ কথা ভাল লাগে। কিন্তু জুবিন দাৰ নিচিনা এনেকুৱা এজন ব্যক্তিয়ে যদি ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কয়, যিজন ব্যক্তি, আৰু জুবিন দাই যে কৈছে যে জাতিৰ হকে গান মইহে গাইছোঁ নেকি, জাতিৰ হকে গান ৰাজীৱ শদিয়াহে গাইছে নেকি, ময়ো গাইছোঁ, এইটোৰ দ্বাৰা আপোনাৰ অহংকাৰ ফুটি উঠিছে। এইটোৰ দ্বাৰা বেলেগ ফুটি উঠা নাই, অকল অহংকাৰ ফুটি উঠাইছে, ঠিক আছে। গতিকে জুবিন দাই এনেকুৱা ধৰণৰ মন্তব্য কিয় কৰে মই নাজানো। তেখেতে চাগে এনি টাইম কণ্ট্ৰভাৰ্চিত থাকিব বিচাৰে, লাইমলাইটত থাকিব বিচাৰে। গতিকে তেনেকুৱা ধৰণৰ কথা যদি কৈ দিয়ে ৰাজীৱ শদিয়াক মই চিনি নাপাওঁ, যদি জুবিন দাই চিনি নাপায় আমাৰ য়ং জেনেৰেশ্যনখিনিয়ে কেনেকৈ চিনি পাব? গতিকে জুবিন দা কথা কওঁতে অলপ কাইণ্ডলি কৈছোঁ অলপমান, কাৰণ আপোনাৰ ইমান ফ্ৰেণ্ড ফলোৱাৰ্ছ আছে, 3 কৰোৰৰ ওপৰত জনসংখ্যা অসমত, সেই 3 কৰোৰ মানুহে আপোনাৰ ফ্ৰেণ্ডছ। গতিকে তেনেকুৱা ধৰণৰ টুলুঙা মন্তব্য আগবঢ়াই এইবিলাক নকৰিব, খুবেই এইটো তাৰমানে দুখজনক কথা এটা। আৰু নেক্সট হৈছে নিউজ চেনেলবিলাকে আপোনালোকে এই TRPৰ কাৰণে আল্টু ফাল্টু নিউজ নকৰিব। কিছুমান আমাৰ সমাজত এনেকুৱা ৰাজীৱ শদিয়াৰ নিচিনা আৰু এনেকুৱা বহুত শিল্পী আছে, কিন্তু তেখেতসকলক কিন্তু আপোনালোকে মাতি পেলাই সেই নকৰে, ইণ্টাৰভিউ নকৰে। কাৰণ তেখেতসকলৰো মনত দুখ লাগে যে আমি চালা সমাজৰ কাৰণে কিমান কৰি আছোঁ, আমাকতো কোনোদিন নিউজ চেনেলত নামাতে। গতিকে সস্তীয়া কামবিলাক এৰি এনেকুৱা ধৰণৰ শিল্পীক মৃত্যুৰ পিছত নহয়, জীৱিত অৱস্থাত আপোনালোকে সন্মান আৰু শ্ৰদ্ধা দিবৰ কাৰণে চেষ্টা কৰক। কাৰণ আজিৰ তাৰিখত সস্তীয়া জনপ্ৰিয়তা চবেই কৰি আছে, তাৰে ভিতৰত 1% এনেকুৱা মানুহ আছে যোনে অকল সমাজখনৰ কাৰণে কাম কৰি আছে, সমাজখনৰ ভালৰ কাৰণে কাম কৰি আছে, সমাজখন যাতে এটা ভাল দিশত আগবাঢ়ে সেইটোৰ কাৰণে কাম কৰি আছে। গতিকে সেই 1% মানুহক আমি যিমান পাৰোঁ পাব্লিচিটি দিব লাগে। কাৰণ তেখেতসকল পাব্লিচিটিৰ ভোকাতুৰ নহয়, তেখেতসকল সমাজৰ ভাল এটা কিবা কাম কৰাৰ কাৰণে ভোকাতুৰ হয়। গতিকে মই মোৰ নিজৰ অপিনিয়ন দিলোঁ এই ভিডিঅ'টোত। যিহেতু ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ, যিটো মই নিউজত দেখি আছোঁ, মই মোৰ মন্তব্যখিনিয়ে আগবঢ়ালোঁ। গতিকে ধন্যবাদ। আপোনালোকে কি ভাবে ভিডিঅ'ত কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে একেবাৰে নাপাহৰিব। আৰু ৰাজীৱ শদিয়াৰ আত্মাই যাতে মানে চিৰশান্তি লাভ কৰে তাৰে মোৰ ফালৰ পৰা কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।